ওয়েলকাম টু জ্ঞানম ষ্টাডি পইণ্ট। জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এটা ষ্টেটিষ্টিক্সৰ নতুন এটা পাৰ্ট শিকিম, সেইটো হৈছে ফ্ৰিকুৱেঞ্চি পলিগন। অসমীয়াত কোৱা হয় বাৰংবাৰতা বহুভুজ। এই টপিকটো ক্লাছ 9ৰ জেনেৰেল মেথছত আছে আৰু লগতে সেম টপিকটোৱে বিএডৰ কোৰ্চতো আছে, যিটো আমাৰ পিছত বিএডৰ কোৰ্চবিলাকত দৰকাৰ হয় বা আমাৰ ক্লাছ 9ৰ ষ্টুডেণ্টখিনি তোমালোকৰ কাৰণে এইখিনি সুবিধা হয়। গতিকে আমি আজি ভিডিঅ'টোত শিকিম ফ্ৰিকুৱেঞ্চি পলিগন কি, পলিগন কি, বহুভুজ কি, ফ্ৰিকুৱেঞ্চি বহুভুজ, ফ্ৰিকুৱেঞ্চি পলিগন কি, গোটেই বস্তুখিনি আমি ভিডিঅ'টোত ডিটেইলছত শিকিম। ঠিক আছে, চ' আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোক সকলো উপকৃত হ'বা। চ' ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই যাই থাকিবা। ঠিক আছে, যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত জনাবা। ঠিক আছে, চ' আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফ্ৰিকুৱেঞ্চি পলিগন বুলি কোৱাৰ লগে লগে আমি যেতিয়া ষ্টেটিষ্টিক্স পঢ়ি আছিলোঁ, আমি জানো যে ষ্টেটিষ্টিক্স মানে হৈছে আমি ডাটাবিলাক এনালাইচিছ কৰোঁ। ঠিক আছে, চ' ডাটাবিলাক এনালাইচিছ কৰি কিনে আমি সেইবিলাক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে কিছুমান আমি ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিছিলোঁ, যে স্তম্ভলেখ আছিল। ঠিক আছে, তাৰপিছত হিষ্টগ্ৰাফ আছিল, দণ্ডলেখ আছিল, স্তম্ভলেখ আছিল। ঠিক আছে, তোমালোকৰ ইয়াত ডায়েগ্ৰামটো আহি আছে, এইটো এটা দণ্ডলেখ, তাৰপিছত নেক্সট এইটো হ'ল তোমাৰ স্তম্ভলেখ। ঠিক আছে, চ' এনেকুৱা দণ্ডলেখ স্তম্ভলেখৰ সহায়ত তোমালোকে এইবিলাক বস্তু পাই আহিছিলা। এতিয়া এই দণ্ডলেখ বা এই স্তম্ভলেখৰ উপৰিও আমি এটা নতুন বস্তুৰ সহায়ত ডাটাবিলাক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, ইনফৰমেশ্যনবিলাক আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, আৰু সেইটোৱে হৈছে বাৰংবাৰতা বহুভুজ বা ইংলিছত কোৱা হয় ফ্ৰিকুৱেঞ্চি পলিগন। ঠিক আছে, এতিয়া পলিগন মানে কি প্ৰথমতে আমি জানিব লাগিব, বা অসমীয়াত কোৱা হয় বহুভুজ। যেতিয়া আমি আয়ত চতুৰ্ভুজ বা বৰ্গ আমি সেইবিলাকৰ বিষয়ে পঢ়ো, আমি চবতে এটা বস্তু গম পাওঁ যে সকলোবিলাক কি এটা বন্ধ, হয়নে? বা এনেকুৱা যদি মই ত্ৰিভুজ আঁকো, মই এতিয়া দুডাল ৰেখা এনেকৈ আঁকি এইটো এটা বন্ধ ছবি আমি আঁকিব নোৱাৰোঁ। চ' বহুভুজ হ'ব লাগিলে কি হ'ব লাগিব, ভুজ মানে হৈছে বাহু বা গণ, পলিগন, গণ মানে হৈছে বাহু বা ইংলিছত কোৱা হয় চাইড। গতিকে পলিগন হ'ব লাগিলে এটা ক্ল'জ লুপ হ'ব লাগিব। ঠিক আছে, এটা ক্ল'জ লুপ হ'ব লাগিব, সেইটো তোমাৰ ট্ৰাইংগুলাৰ হ'ব পাৰে বা এনেকুৱা কোৱাড্ৰেটেৰিয়েলো হ'ব পাৰে। ঠিক আছে, গতিকে বহুভুজ হ'ব লাগিলে কি হ'ব লাগিব, এটা ক্ল'জ হ'ব লাগিব। ঠিক আছে, এতিয়া আমি ডাটাবিলাক কেনেকৈ ক্ল'জলি আমি ৰিপ্ৰেজেণ্ট কৰিম সেই বিষয়ে আমি ভিডিঅ'টোত আৰম্ভ কৰিম। ঠিক আছে, এতিয়া মই এটা এক্সাম্পলৰ সহায়ত বাৰংবাৰতা বহুভুজটো আমি আলোচনা কৰিম। এতিয়া ইয়াতে এটা কুৱেশ্যন আহি আছে। ঠিক আছে, চ' কুৱেশ্যনটো চোৱাচোন তোমালোকে, যে তাতে বাৰংবাৰতা বহুভুজ আঁকিব দিছে। ঠিক আছে, চ' কুৱেশ্যনটো যদি চাওঁ, কুৱেশ্যনটোত কি দিয়া আছে, যে এটা ছেকশ্যন দিয়া আছে, এই ছেকশ্যনৰ নম্বৰ দিছে, এফালে নম্বৰ দিছে আৰু এফালে কি দিছে, বাৰংবাৰতা দি থৈ দিছে। চ' নম্বৰবিলাক কেনেকুৱা ধৰণৰ দিছে, 0ৰ পৰা 10, 10ৰ পৰা 20, 20ৰ পৰা 30, 30ৰ পৰা 40 আৰু 40ৰ পৰা 50, আৰু ইফালে বাৰংবাৰতা দি থৈ দিছে। তো যেতিয়া আমি বহুভুজ আঁকিব লাগে, মানে ফ্ৰিকুৱেঞ্চি পলিগন যেতিয়া আঁকিব লাগে, আমি এখন চাৰ্ট বনাই ল'ব লাগিব। ঠিক আছে, তো চাৰ্টখন কেনেকুৱা হ'ব, ইয়াতে তোমাৰ আহিব ক্লাছ ইণ্টাৰভেল। ঠিক আছে, ইয়াতে আহিব তোমালোকৰ ক্লাছ ইণ্টাৰভেল, তাৰপিছত ইয়াতে আহিব তোমালোকৰ মিড পইণ্ট। ঠিক আছে, XI, এইটো কোৱা হয় মিড পইণ্ট বা অসমীয়াত কোৱা হয় মধ্যবিন্দু। ঠিক আছে, আৰু ইয়াতে আমি লিখিম ফ্ৰিকুৱেঞ্চিখিনি, মানে বাৰংবাৰতাখিনি, FI খিনি। চ' ক্লাছ ইণ্টাৰভেলটো কি দিছে, 0ৰ পৰা 10, 10ৰ পৰা 20, 20ৰ পৰা 30, 30ৰ পৰা 40, 40ৰ পৰা কি দিছে 50। তাৰপিছত ফ্ৰিকুৱেঞ্চিখিনি কি দিছে, ফ্ৰিকুৱেঞ্চিখিনি দিছে 3, তাৰপিছত দিছে 9, তাৰপিছত দিছে 17, তাৰপিছত দিছে 12, তাৰপিছত দিছে 9। ঠিক আছে, এতিয়া মিড পইণ্টখিনি আমি কেনেকৈ কৰিম, 0 আৰু 10ৰ মাজত কিমান আছে, মই আগৰ ভিডিঅ'টো কৈছিলোঁ, দুটা যোগ কৰি 2 দি হৰণ কৰি দিলে হ'ল, বা আমি এনেও গম পাওঁ 0 আৰু 10ৰ মাজত আছে 5, তাৰপিছত ইয়াতে হ'ব 15, ইয়াতে হ'ব 25, ইয়াতে হ'ব 35, ইয়াতে হ'ব 45। ঠিক আছে, এতিয়া আমি এইখিনি ডাটা প্ৰথমতে বাৰংবাৰতা বহুভুজ এটা আঁকি কিনে দেখাম। ঠিক আছে, এতিয়া বাৰংবাৰতা বহুভুজ আমি যেতিয়া আঁকিব লাগে, সদায় আমি এইফালে এটা Y অক্ষ আৰু এইডালক ক'ব X অক্ষ। ঠিক আছে, এইডাল ক'ব X অক্ষ, XO, X ডেছ, এইটো হ'ব YO, Y ডেছ। অ'কে, এতিয়া এইফালে আমি লিখিব পাৰোঁ XI বিলাক লিখিব পাৰোঁ। ঠিক আছে, এক মিনিট, এইটো কেমেৰাত আহি আছে নে মই চাই লওঁ। অ'কে, আহি আছে। তো এইফালে মই লিখিব পাৰোঁ কি XI, আৰু এইফালে মই লিখিব পাৰোঁ FI বিলাক। ঠিক আছে, চ' মেক্সিমাম FI কিমান আছে,
মেক্সিমাম এফআই যদি পাওঁ আমি মেক্সিমাম এফআই পাইছোঁ 17 চ' আমি ইয়াত মিনিমাম 17 কৰিবই লাগিব সৰি মেক্সিমাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ঠিক আছে মই এইখিনি মুছি দিছোঁ 15 16 17 18 এনেকৈ যায় দেখি ঠিক আছে আৰু ইয়াতে কিমান থাকিব লাগিব 5 15 25 মানে আলটিমেটলি এইটো 10 10 কে বাঢ়ি গৈ আছে হয়নে সো ইয়াত 0 বুলি যদি কওঁ মই 5 5 কে যদি লৈ যাওঁ 0 5 10 ইয়াতে থাকিব 15 20 25 30 35 40 45 50 55 60 মানে মই ইয়াত 60 লৈ লিখিলোঁ আৰু ইয়াতে মই কি বুলি লিখিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 ঠিক আছে তো এইবিলাক আমি গেপবিলাক সমান সমান কৰি লিখিব লাগিব তেতিয়া এইটো আমাৰ 100% কাৰেক্ট হ'ব ঠিক আছে সো ইয়াত প্ৰথমতে চোৱাচোন মিড পইণ্ট ইয়াতে কিমান আছে 5 আৰু 5 ৰ এগেইনষ্টত এফআই কিমান আছে 3 আছে সো আমি প্ৰথমতে কি কৰিম 5 আৰু 3 এই পইণ্টটো বহাম 5 আৰু 3 তাৰ পিছত আমি কি বহুৱাম 15 ৰ এগেইনষ্টত আছে 9 সো 15 ৰ এগেইনষ্টত আমি কি বহুৱাম 9 সো আমি ইয়াত স্কেল ইউজ কৰিলে আমাৰ স্ট্ৰেট লাইন পাই যাম ঠিক আছে সো পৰীক্ষাত তোমালোকে সকলোৱে স্কেল ইউজ কৰিবা সো 25 ৰ এগেইনষ্টত আছে 25 ৰ এগেইনষ্টত আছে 17 তো ইয়াতে আছে তোমাৰ 17 দেন 35 ৰ এগেইনষ্টত আছে তোমাৰ 12 35 ৰ এগেইনষ্টত আছে তোমাৰ 12 45 ৰ এগেইনষ্টত আছে তোমাৰ 9 45 ৰ এগেইনষ্টত কিমান আছে এটো আছে 9 ঠিক আছে তো এতিয়া আমি কি কৰিম এইবিলাক কানেক্ট কৰি দিব লাগিব এইটো কানেক্ট কৰি দিলো এইটো কানেক্ট কৰি দিলো এইবিলাক স্কেল ইউজ কৰি আমি কানেক্ট কৰিম পৰীক্ষাত এইবিলাক কানেক্ট কৰি দিম কিন্তু মই কি কৈছিলো যে বহুভুজ হ'ব লাগিলে কি হ'ব লাগিব হেতু এটা বন্ধ হ'ব লাগিব তো মই যদি মন কৰো এটো এটা বন্ধ হোৱা নাই হয় না এইখিনি খোলা আছে এইফালে খোলা আছে সো বন্ধ হ'ব লাগিলে আমি কি কৰিব লাগিব জানানে ইয়াত বন্ধ কেতিয়া হ'ব যেতিয়া ইয়াতে আমি x অক্ষতলত সেট কৰিব বা এই জালটো যেতিয়া সেট কৰিব তেতিয়া এইটো আমি এটা কি পাম বন্ধ বস্তু পাম ঠিক আছে সো যেতিয়া আমি বন্ধ আকৃতি পাম বন্ধ আকৃতি পাব লাগিলে আমি কি কৰিব লাগিব আৰু এটা উপৰ ফালে আমি ক্লাছ ইন্টাৰভেল ল'ব লাগিব আৰু সিমিলাৰলি তল ফালে আমি এটা ক্লাছ ইন্টাৰভেল ল'ব লাগিব এটা কি ল'ব লাগিব সেই বস্তুটো আমি চালে গম পাম ইয়াতে চোৱা 5 15 25 35 50 45 এনেকৈ গৈ আছে সো যেহেতু 5 লৈ গৈ আছে মই এইফালে -5 লিখিব পাৰো আৰু এইফালে কি লিখিব পাৰো -10 লিখিব পাৰো ঠিক আছে তো এই পইণ্টটো কিমান আহিব তাৰ ওপৰত যদি মই কিবা এটা থকা বুলি ধৰিলে এইটো হ'ব কিমান -5 আৰু -5 ৰ এগেইনষ্টত এফআই কিমান হ'ব 0 সো এইফালে মই -5 আৰু 0 0 হোৱাৰ লগে লগে ইয়াতে থাকিম সো মই এইটো এনেকে লগাই দিব পাৰো এইটো মই ডট ডট লাইন এই কাৰণে দিছো কাৰণ এইটো আমাৰ কুৱেশ্যনটোত নাই ঠিক আছে এটো যেটো কুৱেশ্যনটোত নাই আমি নিজৰ হিচাপত বনাই দিছো সেই কাৰণে এইটো মই ডট ডট লাইন দিছো সিমিলাৰলি সো এইটো যদি মই ইমাজিন কৰি চাও মানে যদি ধৰি চাও এইটো হ'ব 0 আৰু এইটো হ'ব এনেকৈ -10 কাৰণ কিয় কাৰণ সবতে যদি 0 ৰ পৰা 10 10 ৰ পৰা 20 20 ৰ পৰা 30 30 ৰ পৰা 40 এনেকৈ 10 10 কে আহি আছে সালটিমেটলি 10 10 কে তো কমিও আহি আছে সো 0 হলে তাৰ আগত কিমান থাকিব -10 তো 0 আৰু -10 ৰ মাজত মিড পইণ্ট কি থাকিব -5 আমি যেটো ফ্ৰিকুৱেন্সি নাই ফ্ৰিকুৱেন্সি থাকিলে কুৱেশ্যনটোতে দিব নাই মানে কি 0 সো ইয়াতে যদি আমি এটা ক্লাছ ইন্টাৰভেল লও তো কেনেকৈ হ'ব 50 ৰ পৰা 60 50 আৰু 60 ৰ মাজত মিড পইণ্ট কিমান হ'ব 55 আৰু ফ্ৰিকুৱেন্সি কিমান হ'ব 0 তাৰমানে আমি আৰু এটা পইণ্ট পালো কি পইণ্ট পালো 55 আৰু কি পালো 0 সো 55 আৰু 0 হ'লে ইয়াত 55 0 টো নাই সো আলটিমেটলি ইয়াত থাকিব সো ইয়াৰ পৰা ইয়ালৈ আমি এটা ডটেড লাইন আঁকি দিম ঠিক আছে সো তোমালোকে সবে স্কেল ইউজ কৰিবা সো স্কেল ইউজ কৰিলে এটা ভাল ডায়াগ্ৰাম দেখা হ'ব ঠিক আছে সো এইটোৱে আছিল ফ্ৰিকুৱেন্সি পলিগন ইমান টান নাছিল কিন্তু ইয়াতে কিছুমান বস্তু আমি জানিব লগা কথা আছে মানে কেতিয়াবা কি হয় আমি যদি ইয়াত চাও ইয়াতে সবতে ডিসটেন্স বিলাক কি আছে সেম আছে মানে হাইট বিলাক সেম আছে 0 ৰ পৰা 10 10 ৰ পৰা 20 কেতিয়াবা হঠাৎ কি হৈ যায় 0 ৰ পৰা 10 নাথাকি কিনে ডাইৰেক্ট 50 ৰ পৰা 100 থাকিব পাৰে 100 ৰ পৰা তোমাৰ 150 থাকিব পাৰে তেতিয়া আমি কি কৰিম
ইয়াত কিছুমান জিগজেগ লাইনৰ কথা আছে সেই বস্তুবিলাক আমি নেক্সট এক্সাম্পলটোৰ সহায়ত বুজি পাম ঠিক আছে সো আশা কৰোঁ এইখিনি এইটো এটা চিম্পল পৰীক্ষাত খুব কম চান্স থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহা যদি দিন ভাল থাকে তেতিয়া আহিব পাৰে কিন্তু পৰীক্ষাত অহা কুৱেশ্যন এটা আমি এটা ডিছকাছ কৰোঁ ঠিক আছে সো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা সো বাকীখিনি চাইছো এতিয়া আমি এটা বেছি ডিটেইলছত এনেকুৱা এটা ফ্ৰিকুৱেঞ্চি পলিগন আমি আঁকিব চেষ্টা কৰিম সো এতিয়া আমি ফ্ৰিকুৱেঞ্চি পলিগনৰ এটা বেলেগ এক্সাম্পল এটা বুজিব ট্ৰাই কৰিম ঠিক আছে সো তোমালোকৰ ডিসপ্লেত এইফালে কুৱেশ্যনটো আহি আছে সো এইটো এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সো ইয়াতে কি দিছে কেইটামান ক্লাছ ইণ্টাৰভেল দিছে আৰু লগতে কি দিছে ফ্ৰিকুৱেঞ্চি দিছে তো যদি আমি ক্লাছ ইণ্টাৰভেল কেইটা চাওঁ আমি কি গম পাওঁ 91 ৰ পৰা 100 তাৰপিছত 81 ৰ পৰা 90 71 ৰ পৰা 80 তেনেকৈ কমি কমি আহি আছে সো মই কি কৰোঁ আগৰ নিচিনাকৈ প্ৰথমতে ইয়াতে লিখি লওঁ মই ক্লাছ ইণ্টাৰভেল তাৰপিছত ইয়াত লিখিম মই মিড পইণ্ট xi আৰু ইয়াত লিখিম মই fi ঠিক আছে আৰু এবাৰ মই কি কৰিম ক্লাছ ইণ্টাৰভেল বিলাক সৰুৰ পৰা ডাঙৰলৈ লিখো ঠিক আছে সো মই কিহৰ পৰা লিখিম প্ৰথমতে আমি তলৰটো প্ৰথমতে লিখো 1 ৰ পৰা 10 তাৰপিছত 11 ৰ পৰা 20 21 ৰ পৰা 30 তাৰপিছত 31 ৰ পৰা 40 41 ৰ পৰা 50 51 ৰ পৰা 60 61 ৰ পৰা 70 71 ৰ পৰা 80 81 ৰ পৰা 90 91 ৰ পৰা 100 ঠিক আছে তাৰপিছত fi বিলাক কি দিছে fi বিলাক দিছে তোমাৰ 2 7 14 28 29 30 27 21 18 and 04 ঠিক আছে সো তাৰপিছত আমি প্ৰথমতে xi বিলাক লিখি লওঁ xi বিলাক হলে 1 আৰু 10 ৰ মাজত কি আছে আমি দুটা যোগ কৰিম তো 1 আৰু 10 যোগ কৰি দিলে 11 11 ক 2 দি হৰণ কৰিলে আমি কিমান পাম 5.5 ঠিক আছে দেন ইয়াত আমি কি পাম এইকেইটা যোগ কৰি দিলে 20 30 31 31 ক 2 দি হৰণ কৰি দিলে কিমান হ'ব 15.5 এটো হ'ব 15.5 তাৰমানে আমি গম পাই আছো কি 10 10 কে বাঢ়ি গৈ আছে সো এটো মই লিখিব পাৰো 25.5 এটো লিখিব পাৰো মই 35.5 এটো লিখিব পাৰো মই 45.5 এটো 55.5 এটো 65.5 এটো 75.5 এটো হ'ব 85.5 আৰু এটো হ'ব 95.5 ঠিক আছে তাৰপিছত মই কি কৈছিলো আগৰ কুৱেশ্যনটো যেটো মই একদম লাষ্টত কৰিছিলো সেইটো আমি ইয়াত ষ্টাৰ্টিংতে কৰি থৈ দিও মানে 0 টো যেনেকৈ কৰিলো ইয়াতে ফ্ৰিকুৱেঞ্চি ইয়াতে কি হ'ব লাগিব 0 ইয়াতে এটা ফ্ৰিকুৱেঞ্চি কি হ'ব লাগিব 0 হ'ব লাগিব এতিয়া এইটো আমি গম পাইছো 91 ৰ পৰা 100 90 ত শেষ হৈছিল এইটো যদি চাও ইয়াৰ ইন্টাৰভেল বিলাক এইকিটা আছে তোমাৰ ডিসকন্টিনিউয়াস ঠিক আছে আগৰটো কি আছিল কন্টিনিউয়াস তাৰ মানে 10 ৰ পৰা 20 আকৌ 20 তে আৰম্ভ হৈছিল কিন্তু ইয়াত 1 ৰ পৰা 10 এবাৰ 10 ত আৰম্ভ হোৱা নাই এবাৰ কত আৰম্ভ হৈছে 11 ত আৰম্ভ হৈছে গতিকে এইটো 100 ত শেষ হৈছে গতিকে 100 ত আৰম্ভ নহয় এইটো কত আৰম্ভ হ'ব 101 ৰ পৰা 110 ঠিক আছে সো ইয়াৰ মাজত কিমান থাকিব 105.5 সিমিলাৰলি ইয়াত 4.5 আছে যেহেতু 10 10 কে কমি আহি আছে তলফালে হয়তো 10 10 কে বাঢ়ি গৈ আছে তো ইয়াতে 10 10 কে কি আছে কমি আহি আছে সো যদি মই 5.5 ৰ পৰা 10 কমাই দিও 10 যদি আমি মাইনাস কৰি চাও তেতিয়া হলে আমি এইটো পাম -4.5 ঠিক আছে এই দুটা প্লাস কৰি চাবা দুটা প্লাস কৰি দিলে এইটোৰ পৰা এইটো আমি যদি মাইনাস কৰি চাও আলটিমেটলি মাইনাস মাইনাস প্লাস হৈ কিনে আমি 10 পাম সবৰে ডিফাৰেন্সটো কি পাম 10 পাম ওকে আৰু এইটো কি হৈছে যেহেতু 10 ত এইটো একত যেটো আৰম্ভ হৈছে নেক্সট টু দিছে একতকে আগত শেষ হ'ব মানে কত শেষ হ'ব এইটো 0 ত শেষ হ'ব ঠিক আছে আৰু এইটো কত শেষ হ'ব যেহেতু 10 আছে 10 ৰ পৰা 1 গলে 9 20 ৰ পৰা 11 গলে 9 সবৰে ডিফাৰেন্সটো 9 গতিকে আলটিমেটলি এইটো মই কি লিখিব পাৰো 0 ৰ পৰা কি গলে 9 হ'ব -9 যেটো কমি আহি আছে ঠিক আছে সো এইখিনি যাৰ ডাউট আছে অকমান ভাবিলে এইটো আনসারটো পাই যাবা ঠিক আছে বা আমি এই বস্তুটো গম পালে এইটোহে হ'ব লাগে এইটো ইন্টাৰভেলটো আমি নিলিখিলেও কথা নাছিল এখিনি ব্ল্যাঙ্ক ৰাখি কিনে আমি xi টো লিখি ইয়াত 0 হ'ব ইয়াত আমি 0 টো লিখিলেও হ'ব ঠিক আছে সো আশা কৰো এইখিনি বুজি পাইছা সবে এতিয়া আমি এইখিনি বস্তু গ্ৰাফত বহো ঠিক আছে সো গ্ৰাফ দালত হয়তো বোৰ্ডখনৰ কাৰণে অকমান অসুবিধা হ'ব পাৰে সো xi বিলাক লিখিম আৰু এফালে আমি লিখিম fi বিলাক ঠিক আছে এতিয়া ম্যাক্সিমাম fi কিমান আছে আমি যদি ম্যাক্সিমাম fi চাও
30 আছে, তাৰমানে আমাক কেইটা ঘৰ লাগিব 30টা মেক্সিমাম ঘৰ লাগিব। চ' আমি কি কৰোঁ 5 10 15 20 25 30 ইয়াতে আমি সৰু সৰুকৈ 5টা ঘৰ কৰি দিওঁ 1 2 3 4 এক মিনিট। চ' ইয়াতে আমি সৰুকৈ 5টা ঘৰ কৰি দিওঁ 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 ঠিক আছে। সেইটো হৈ গ'ল 0 5 10 15 20 25 30 ঠিক আছে। আৰু ইয়াতে এক্স আইবিলাক কিমান আছে 5.5 যিহেতু পজিটিভত 5.5ৰ পৰা আছে তো মই 0 ল'লোঁ ইয়াতে লিখিলোঁ মই 5.5 দেন এনেকৈ লিখিলোঁ কেইটা হ'ল 5.5 তাৰপিছত মই লিখিব পাৰোঁ 15.5 তাৰপিছত লিখিলোঁ মই 25.5 তাৰপিছত লিখোঁ মই 35.5 তাৰপিছত 45.5 তাৰপিছত 55.5 65.5 75.5 85.5 95.5 আৰু 105.5 ইয়াতে এটা বস্তু যদি চাওঁ তোমালোকে মন কৰিবা ইয়াতে মই এটা সৰু মিষ্টেক কৰিছোঁ হা। মিষ্টেকটো কেনেকুৱা মই যদি চাওঁ 5.5ৰ পৰা 15.5 মানে এইখিনি কিমান আছে 10 আছে 15.5ৰ পৰা 25 কিমান আছে 10 আছে মানে গোটেইবিলাকতে কি আছে 10 আছে যিহেতু চবতে 10 আছে গতিকে এই ঘৰবিলাক কি হ'ব লাগিব সেম হ'ব লাগিব। এইটো মই মিষ্টেক নহয় মই মিষ্টেকটো কি কৈ আছোঁ এইখিনিত 10 আছে এইখিনিত 10 আছে এইখিনিত 10 আছে চবতে 10 আছে কিন্তু এইখিনিত 10 নাই বুজি পাইছা। চ' এইখিনি মই অকণমান সৰুকৈ দিব লাগিব বুজি পাইছা না কাৰণ ইয়াত যিহেতু কি আছে কম আছে কিন্তু কেতিয়াবা কি হয় কেতিয়াবা ইয়াত ছাপ'জ 0ৰ পৰা আছে ডাইৰেক্ট 50ৰ পৰা ষ্টাৰ্ট হৈছে 50 60 70 80 কিন্তু কম টাইমতে কম জাগাতে আমি 50 দেখাব লাগে তেতিয়া আমি জিগজেক লাইনটো ইউজ কৰোঁ ঠিক আছে। তো যাৰ জিগজেক লাইনত প্ৰব্লেম আছে তোমালোকে কমেণ্টত জনাবা মই লাগিলে জিগজেক লাইনৰ ওপৰত এটা এক্সট্ৰাকে ক্লিপ এটা বা ভিডিঅ' এটা দি দিম কেতিয়া জিগজেক লাইন ইউজ হয় বা মোক এক্সট্ৰাকে ফোন কৰি সুধিলে তোমালোকক মই জনাই দিম ঠিক আছে। আৰু এইফালে মই কি বনাই দিওঁ এইফালে তোমাৰ থাকিব ইয়াত যিহেতু 0ৰ পৰা 5.5 আছে ইয়াত আহিব -5.5 চ' আশা কৰি দেখি আছা অ'কে। চ' ইয়াত হ'ব -5.5 কিন্তু আমাক লাগে যিহেতু -4.5 গতিকে আমি ইয়াতে কি কৰি দিওঁ -4.5টো সৰুকৈ দি দিওঁ এইবিলাক অকণমান ডিচিপ্লিনত লিখিব পাৰোঁ মোৰ বৰ্ডখনৰ কাৰণে গোটেইখিনি ইমান ডিচিপ্লিন নহ'ল বাৰু হ'লেও আমি এইখিনি যদি বহুৱাই চাওঁ চ' -4.5ৰ কাৰণে 0 এইটোতো আমি 0 হ'লে তাৰপিছত আহিব 5.5ৰ কাৰণে 2 5.5ৰ কাৰণে 2 একচুৱেলি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এইটোতো আমি ইমাজিনেশ্যনহে 15.5ৰ কাৰণে 7 চোৱা 15.5ৰ কাৰণে 7 হ'লে 7 25.5ৰ কাৰণে 14 35.5ৰ কাৰণে আছে 28 এইবিলাক স্কেল ইউজ কৰিবা স্কেল ইউজ কৰিলে ভাল হ'ব। তাৰপিছত 35.5ৰ কাৰণে 28 গ'ল তাৰপিছত আছে 35.5 কৰিলোঁ 45.5ৰ কাৰণে আছে 29 অ'কে অকণমান জাষ্ট তাৰপিছত 55.5ৰ কাৰণে আছে 30 তাৰপিছত 65.5ৰ কাৰণে আছে 27 এটা আমি দিলোঁ নেকি 28 দিছিলোঁ 27 অকণমান শ্লাইড ডাউন আহিব 75.5ৰ কাৰণে আছে 21 হ'লে 21 ইমানমান হ'ব 85.5ৰ কাৰণে আছে 18 হ'লে 20ৰ তলত 95.5ৰ কাৰণে আছে 4 হ'লেতো ইয়াতে হ'ল এইটো অকণমান এনেকুৱাকৈ হ'ব তাৰপিছত 105.5ৰ কাৰণে 0 চ' ইয়াতে 0 হ'ব। এতিয়া আমি এইবিলাক লগাই দিম স্কেলে ইউজ কৰিবা তোমালোকে প্ৰথমটো আমি ডট লাইন ইউজ কৰিম এইটো ডট লাইন কিয় ইউজ কৰিম কাৰণ এইখিনি আমি পিছত বনাই দিছোঁ কুৱেশ্যনটোত আমাক এইখিনি দিয়া নাছিল বাকী আমি এনেকৈ কানেক্ট কৰিম এইটো আছিল তাৰপিছত এইখিনি আমি যিহেতু পিছত দিছোঁ এইখিনি কি কৰি দিম
বন্ধ চ' এটা বন্ধ চিত্ৰ আমি পাই গ'লো ঠিক আছে চ' এইটোকে এটা কি বুলি কোৱা হয় বহুভুজ বুলি কোৱা হয় ঠিক আছে ইয়াত বহুতকেইটা বাহু লগ লাগিছে বাহু লগ লাগি কিনে কি হৈছে এটা ক্ল'জ লুপ এটা সৃষ্টি হৈছে বন্ধ এটা আকৃতিৰ সৃষ্টি হৈছে সমতল ক্ষেত্ৰ চ' ইয়াকে কি বুলি কোৱা হয় বহুভুজ বুলি কোৱা হয় ঠিক আছে চ' এইটোৱে আছিল ফ্ৰিকুৱেঞ্চি পলিগন আশা কৰোঁ তোমালোকে সকলোৱে এইটো বুজি পালা ফ্ৰিকুৱেঞ্চি পলিগন চ' ইমান টান নাছিল যদিও টান যদিও নাছিল যদি আমি প্ৰেক্টিচ নকৰোঁ পৰীক্ষাত এইটোৱে আকৌ আমাৰ কাৰণে টান টান লাগিব পাৰে ঠিক আছে চ' আশা কৰোঁ পৰীক্ষাত আহিলে সকলোৱে এইটো পাৰিবা চ' অল দ্য ভেৰি বেষ্ট আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্টত জনাবা আৰু যদি বুজি পাইছা বা বুজি যদি পোৱাও নাই গোটেইখিনি বস্তু তোমালোকে এটা এটা কমেণ্ট দি গ'লে ভাল লাগিব ঠিক আছে নেক্সট কি টপিক লাগে তোমালোকে সেইটো কমেণ্ট বক্সতে জনাবা ত' মই সেই হিচাপত ভিডিঅ'টো বনাব চেষ্টা কৰিম ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ঠিক আছে থেংক ইউ অল দ্য বেষ্ট